প্ৰকৃত ঘটনাটো কি হ'ল বাইদেউ? মই কামৰ পৰা 8টা মানৰ পৰা ওলাই আহিলোঁ। 8টা বজাত মানে দোকান বজাৰ কৰোঁতে মোৰ আকৌ ৰুমলৈ গ'লোঁ। ৰুমৰ পৰা আকৌ ঘূৰি আহোঁতে মোৰ দেৰি হ'ল মানে। তাৰপৰা 8:30 মানত মই আকৌ ঘূৰি গৈছোঁ। মানে আধা ঘণ্টা লাগিলে অহা যোৱা বজাৰ কৰোঁ বুলিতে। সেইটো সময়ত মই ঘৰলৈ গৈছিলোঁ। তাৰপৰা মোৰ এই সন্মুখেদি স্কুটি এখন গ'ল। মই দেখি নাপালোঁ সেই স্কুটিখন কোন আছিলে কোন নাই। মই মোবাইলত ধ্যান দি আছিলোঁ। তাৰপাছত আগফালৰ পৰা আহিছে এতিয়া মোৰ বুকুত হাত দিছে। এনেকৈ বুকুত কোন আছিলে ব্যক্তিজন? ব্যক্তি সেই দুজনেই আছিলে। সেই দুজনক মই নাম মই নাজানো, কিন্তু নামটো মানে মই ইমান নাজানো নামটো। মই চিনি নাপাওঁ, খালি তাক মই দেখিছোঁ মানে। পিছফালৰ পৰা দেখি নাপালোঁ। মোৰ বুকুত হাত দি কিনে সি এনেকৈ কৰিলোঁ যে মই সি হাতখন এনেকৈ চুচৰাই কিনে লৈ গৈছে মানে। স্পীডত গ'ল, আকৌ বাওঁ চাইডে গ'ল, বাওঁ চাইডৰ পৰা আহি আকৌ সোঁ চাইডে গৈছে। সোঁ চাইডে যাওঁতে মই তাক ডাইৰেক্ট দেখিছোঁ মানে সিয়ে হয়। তাৰপৰা মই মানুহ এজনক ৰখাই ক'লোঁ মানুহজনক মাৰিবলক বোলো সেই ল'ৰাটোক পিছা কৰি দিয়ক বুলি। সেই ল'ৰাটোক পিছা কৰিব গ'লোঁ, গোটেই জেগাডোখৰ বিচাৰিলোঁ, ল'ৰাটোক নাপালোঁ। পাছত যেতিয়া মানুহজনক ফোন কৰি আমি ৰুমলৈ আহিছোঁ, সেইটো সময়ত গৈ দেখিছোঁ সেই স্কুটিখন তাতে থিয় হৈ আছে। মই কৈছোঁ ঘটনাটো আমাৰ ৰুমৰ ওচৰতে হৈছিলে, ফুকনপথ। আমি একদম হেৰিলৈকে গ'লোঁ, এইটো খনিয়া গাঁৱৰ পাৰ হৈ এইপিনেদি ওলাই আহিলোঁ। মানে আগফালে আৰু এটা গলি আছে, মানে আমাৰ গলিৰ আগৰ আৰু এটা গলি আছে। সেই গলিটো হৈ ওলাই আহিলোঁ। ওলাই আহি মানে তাক দেখি নাপালোঁ। তাৰপিছত মানুহজনক ফোন কৰি গৈছোঁ নহয়, তেতিয়া মই ডাইৰেক্ট স্কুটিখন তাত দেখিছোঁ। তাৰপিছত মোৰ লগত দাদা আছিলে, মানুহজন আৰু দাদা আছিলে। দাদাক কৈছোঁ স্কুটিটোৰ সেইটো চেক কৰি চাওক বোলো, চাইলেঞ্চাৰটো যদি সেইটো গৰম আছে তো আপুনি গম পাব এইটোৱে হয়। তাই চাইলেঞ্চাৰ চেক কৰিব নাযাওঁ বুলি কৈছে। মই বোলো জোৰ জবৰদস্তি যাওক নাই নাযায়। সেইটো সময়তে দুটা ল'ৰা ওলাই আহিলে। এতিয়া যে দেখিলে আপুনি হালধীয়া স্পৰ্টিং পিন্ধি কিনে যে ল'ৰা এটা চুলি দিব, সি আৰু তাৰ লগত আৰু এটা হালধীয়া স্পৰ্টিং পিন্ধি থকা ল'ৰা এটা ওলাই আহিলে। মানে সি বগা পিন্ধি আছিলে সেইদিনাখন, আজি সি হালধীয়া পিন্ধি আছে। সি ওলাই আহিলে। তাৰপিছত যোৱাকালি ৰাতিৰ কথা, 8:30 মানৰ বজাত। তাৰপিছতে ওলাই আহিলে। ওলাই অহাৰ পাছত সেই ল'ৰাজনৰ লগত ওলাই আহিলে। সেই ল'ৰাজন ওলাই অহাৰ লগে লগে মানে মই পুৰা ডাউটো সেইটোৱে হয়। মই মানে তাক দেখিলোঁ। তাক মই মানুহজনক কৈছোঁ এই ল'ৰাটো হয় বুলি কৈছোঁ। মানুহজনে গৈ সুধিছে দাদা আপুনি এইবোৰ কাম কেলৈ কৰিছে, এইবোৰ নাপায় নহয়, আমি ওচৰে মাজৰে হয়, আমি ইয়াত ভাড়া ৰুম লৈ থাকিবহে আহিছোঁ, আপোনালোকৰ লগত মিলি থাকিব আহিছোঁ, আপোনালোকে সেনেকৈ কৰিলে নহ'ব, তেনেকৈ কথা কৈছে। তাৰপৰা হেৰি উল্টা আমাকে দম দিছে। আমি বোলে ক'তো যোৱাই নাই, আমি 1 ঘণ্টাৰ পৰা ইয়াতে থাকোঁ বোলে, আমি কৰাই নাই একো বোলে, আমি চিনিয়ে নাপাওঁ বোলে বাইদেউক বোলে, আমি দেখাই নাই বোলে, সেনেকৈ কৈছে দেই। তাৰপিছত সিহঁতি বাইকক মাতিলে। বাইকে সুধিব লাগে আমাক কি হ'ল কোৱাচোন ভাইটি, কি হ'ল বুলি এনেকৈ সুধিব লাগে, ক'ত কি হ'ল, কি কোনে কি কৰিলে বুলি কিনি। একো নাই, ডাইৰেক্ট সিহঁতি মানে আহি কৈছে কি বোলে কি হ'ল বোলে, আমাৰ ঘৰত আহি কেলৈ চিঞৰ বাখৰ কৰিছে বোলে, সেনেকৈ কৈছে। আমি একো চিঞৰ বাখৰ অকল সুধিব গ'লোঁ আপোনাৰ ভাইটিয়ে আমাক এনেকুৱা কৰিছে বুলি, মানুহজনীক এনেকুৱা কৰিছে বুলি ক'ব। সেইটোতে কথাতে সিহঁতি আমাক মানে আমি ইমান অভদ্ৰ মানুহ নহয়, আমাৰ কোনো হেৰি নথকা নহয় বোলে, আমি বৰ ভদ্ৰ মানুহ হয়, আমাৰ ইয়াত চবেই গম পায় আমি কেনেকুৱা মানুহ হয়, সেনেকুৱা কথা কৈছে। আমাক ননচেন্স এইবোৰ কিবা কিবি গালি দিছে আমাক। অঁ, পিছত আমি আৰক্ষীক ডাইৰেক্ট খবৰ দিলোঁ। মই কোৱাৰ হেৰি আৰক্ষীয়ে নাই কোৱা, মানে সিহঁতি কৈছে মই নহয় বুলি কৈছে, বেলেগ ল'ৰা হয় বুলি কৈছে। বেলেগ ল'ৰা কেনেকৈ হ'ব, মোৰ চকুটো মোৰ কণা নহয় নহয়, মোৰ কি চকু নাই নি, মই দেখি নাপাম নেকি? সিহঁতক আনিছে, সেই দুটা ল'ৰাক আনিছে। এতিয়া সিহঁতৰ নামটো চিনি নাপাওঁ, CCTVত ধৰা পৰিলে হয়। যাওঁতেও সিহঁতকে দেখিছোঁ, আহোঁতেও সিহঁতকে দেখিছোঁ, আৰু একেটা স্কুটি একেটা হেৰি মানুহ। পিছা কৰিছে যদি মই নাজানো, কিন্তু সিহঁতে যদি মোক ফ'ল' কৰি থৈছে কেতিয়াবা এইটো চান্সত এনেকৈ কৰিম বুলি কিনে সেইটো জানে। মই আজিলৈকে সিহঁতক দেখাও নাই, আৰু সিহঁতৰ বাইককো দেখা নাই, সিহঁতৰ ভিনীয়েক নে কোন সেইটোকো নাই দেখা, আৰু এই ল'ৰাটোকো দেখা নাই। মুঠতে সিহঁতি সেইদিনাখন মোক কিবা মানে মোক পিছা কৰাৰ নিচিনা হ'ল, মোক কামৰ জেগাৰ পৰা সিহঁতি মোক পিছা কৰাৰ নিচিনা হ'ল। দিলোঁ। ছাৰে গৈ কিনি সিহঁতক সোধা পোছা কৰা নাই, কিন্তু আমি ইয়াত আহি কিনি দিলোঁ। তাৰপিছত CCTV কেমেৰা চেক কৰিবৰ কাৰণে 4:30 মানত গ'ল, আমি গ'লোঁ, চালে সেইকেইটা ল'ৰাই ওলাইছে। তাৰপাছতে আকৌ ছাৰে আকৌ আমাৰ কাৰণে ৰাতি গ'ল,
তাৰপৰা ল'ৰাকেইটাক উঠাই আনি ইয়াত আনিলে। তাৰপৰা এতিয়া সেইবোৰ সোধা পোছা কৰি কিনি এতিয়া সিহঁতক মেডিকেললৈ লৈ গৈছে ট্ৰিটমেণ্ট। সেইটোৱেতো হ'ব পাৰিলেহেঁতেন যদি মই সেইটো সময়ত যদি মানুহজনী তাতে যদি ৰখি থকা সেতি আকৌ ঘূৰি আহিছিলে। ক'বলৈ গ'লে মোক দেখি কিনি এতিয়া পিনে গুচি গ'ল, কাৰণ ভাবিছিলে একো নক'ব, চিধা ভিতৰলৈ সোমাই যাব বুলি ভাবিছিলে। মানে ডিব্ৰুগড়ত বৰ্তমানে মহিলা সুৰক্ষিত নহয় দিব পাৰি। ডিব্ৰুগড়তো মহিলা কোনো সুৰক্ষিত নাই, কাৰণ কেলৈ কি য'তে ত'তে মদাহী ড্ৰাগছ খোৱা গাঞ্জা খোৱা মানুহ পৰি থাকে। কোনোবা মাইকী এজনী এপিনে গ'লে মতা এটাই ক'ব, চকুটি মাৰিব, হুহুৰি বজাব, কিবা কিবি ইনচাল্ট দিব, কিবা কিবি ক'ব। সেইটোতে এটা মানুহে চল পায়, মাইকীজনীতো একো পাত্তা নিদিব। এই আজি মোক কালি কৈছে বুলি কিনি কালিতো আকৌ তাক বেয়াকে কিবা ব্যৱহাৰ কৰিব। আজি মোক কৰিছে সিহঁতি, কালি যদি বেলেগ এটা কৰে তেতিয়া মোক মানে ন্যায় লাগে। সেই ল'ৰাজনে মোক কেলে এনেকে কৰিলে মানে সেইটো লাগে। আচলতে কথাটো হ'ল আমাৰ যিটো সাংবাদিক মাধ্যম, যোনটো সাংবাদিক গোষ্ঠী, তেখেতসকলক আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আমি দেশত সন্মান কৰোঁ এটা। আৰু সেই চতুৰ্থ স্তম্ভক এই মিলননগৰ আৰক্ষী থানাই আজি দেশত অপমান কৰিছে। সেই কথাটো মই স্পষ্টভাৱে নিজে চকুৰে দেখিছোঁ। আৰু এই কথাটোক মই আমাৰ টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা মুখ্যতভাৱে সকলোৰে আগতে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ আগতে গৰিহণা দিছোঁ। এটা গণতন্ত্ৰৰ স্তম্ভক কোনো আচলতে আজিৰ তাৰিখত অপমান কৰিব নালাগে। আজিৰ তাৰিখত এই মিলননগৰ থানাত এই ঘটনাটো সংঘটিত হৈছে। গতিকে এই ঘটনাটো মই টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্পূৰ্ণভাৱে গৰিহণা দিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, যিগৰাকী মহিলাই আপোনালোকৰ সংবাদ মাধ্যমৰ আগত যিটো অভিযোগ উত্থাপন কৰিছিল, এই অভিযোগৰ ভিত্তিতে আমি আহি আজি থানাখনত উপস্থিত হৈছিলোঁ। যিসকল কাল্পিতক এই মিলননগৰ আৰক্ষী চকীয়ে গ্ৰেপ্তাৰ কৰিছিলে, সেই গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলক আমি চিনাক্ত কৰিবলৈ তাত গৈছিলোঁ। আচলতে আপোনালোকৰ সংবাদ মাধ্যমৰ সকলো ব্যক্তিৰ সহযোগত আমি তেখেতসকলক চিনাক্ত কৰিব গৈছিলোঁ। কেনেবাকৈ চাগে আমাৰ ভনীজনীকো কোনোবাই সেনেকৈ হাতত ধৰি চুচুৱাই লৈ যাব পাৰে। সেই মানুহজন কোন হয় আমি সেইটো চিনাক্ত কৰিব গৈছিলোঁ। আজি যিটো অপমান এইখন থানাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া আমাক কৰিলে, এই কথাটো আমি তেখেতক আজি গৰিহণা দিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ যিজন CM, তেখেতে বহুত ডাঙৰ ডাঙৰ কথা কয় যে কি আমাৰ সম অধিকাৰ কথা কয়, সকলোৰে পক্ষে আইন সমান বুলি কয়। তেখেতক আমি আপোনালোকৰ সংবাদ মাধ্যম, প্ৰতিটো ইয়াত সংবাদ মাধ্যম সাজু আছে, প্ৰতিটো সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ, এইখন মিলননগৰ আৰক্ষী চকীৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া, তেখেতে এজনী ছোৱালীক হাতত ধৰি টানি যোৱা দুজন যুৱকক ৰক্ষণাবেক্ষণ দিবলৈ গৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক তেখেতে অপমাননা কৰি আমাৰ দল সংগঠনক তেখেতে অপমান কৰিছে। তেখেতলোকে কৈছে, যেতিয়া সাংবাদিকসকলে প্ৰশ্ন কৰিছে যে তেখেতলোকক পুলিচ প্ৰশাসনে বৰ্তমান ছাছপেক্ট বুলি ধৰি লৈছে, তেখেতলোকেও যে বৰ্তমান দোষী বুলি তেখেতলোকে ক'ব পৰা নাই। গতিকে আমিও এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে ছাছপেক্টকেইজনে সঁচা অভিযুক্ত হয়নে নহয়, তেখেতলোকে তদন্ত কৰক, সোনকালে কৰক। আৰু ছাছপেক্ট বুলি তেখেতলোক থৈ দিলে তেখেতলোকে বাচি যাব নোৱাৰিব। গতিকে ছাছপেক্টকেইজনক তেখেতে তদন্ত কৰি তেখেতলোকে অভিযুক্ত বুলি উলিয়াই দিয়ক। তেতিয়া আমি মানিম যে পুলিচ প্ৰশাসনে কাম কৰিছে, আৰু তেতিয়া ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা নঘটিব বুলি আমি আশা কৰিছোঁ। তেতিয়া তীব্ৰ ভাষাৰে এই বস্তুটোক নিন্দা জনোৱাৰ লগতে গৰিহণা দিছোঁ। অতি সোনকালে এইসকল আৰক্ষী বিষয়া সংযম হৈ পিনে আমাৰ যি আই বাই ভনীসকল আছে, তেওঁলোকক প্ৰটেকশ্যন দিয়াত ধুনীয়াকৈ এটা ভালকৈ গুৰুত্ব দিব লাগে বুলি আমি দাবী জনাইছোঁ।